Hello and welcome back to MNB EduHub. লৈ আহিছোঁ তোমালোকৰ বাবে HSLC এক্সামিনেশ্যন 2025 অৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত যি সেট এ আছিলে তাৰে যি এনসাৰ কি আছে সেই এনসাৰ কিবোৰ ডিসকাস কৰিম। কোৱেশ্চন পেপাৰটো বহুত লেন্থি হয়, সেই কাৰণে আমি তোমালোকৰ লগত অকল যি তোমালোকৰ এনসাৰ হয় হেতুহে আমি তোমালোকৰ লগত ডিসকাস কৰিম। সো এক নম্বৰ যেটো প্ৰশ্ন আছে, এক নম্বৰ প্ৰশ্ন এনসার কোয়েশ্চন্স বুৰ বহুত ডাঙৰ ডাঙৰ হয়, ঠিক আছে। এবাৰৰ যেটো প্ৰশ্ন কাটিছে এটাও তোমালোকে এনেকুৱা ক'ব নোৱাৰা যেটো ডাইৰেক্ট কোয়েশ্চন কাটিছে। বেছিভাগ কোয়েশ্চনে বহুত ইনডাইৰেক্ট কোয়েশ্চন হয়, তোমালোকে লেসনবোৰ ধুনিয়াকে থৰলি পঢ়িব লাগিব, তাৰ পিছতহে তোমালোকে এনসাৰবোৰ কৰিব পাৰিবা। এক নম্বৰ যেটো কোয়েশ্চন আছে তাৰে এনসাৰটো আমাৰ যেটো এ নম্বৰ আছে অপচন, এটো এ ৰাইট এনসাৰ হ'ব। 2 নম্বৰ যেটো প্ৰশ্ন আছে, 2 নম্বৰ প্ৰশ্নৰ কাৰণে আমাৰ সি যেটো আছে, সি অপচন যেটো আছে এটো ৰাইট আনসাৰ হ'ব 2 নম্বৰ কাৰণে। মনত ৰাখিবা আমি সেট এ কৰি আছো হা, তোমালোকৰ বাবে বেলেগ বেলেগ সেটত বেলেগ বেলেগ আনসাৰ হ'ব পাৰে। নেক্সট আমাৰ যেটো 3 নম্বৰ কোৱেশ্চনস আছে, 3 নম্বৰ কোৱেশ্চনৰ আনসাৰটো বি যেটো আছে এটো ৰাইট আনসাৰ হ'ব। তাৰ পিছত যেটো 4 নম্বৰ প্ৰশ্ন আছিলে, 4 নম্বৰ প্ৰশ্নৰ এ যেটো অপচন আছে এটো ৰাইট আনসাৰ। 5 নম্বৰ প্ৰশ্ন যেটো আছে, 5 নম্বৰৰ কাৰণে 5 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ কাৰণে শুদ্ধ উত্তৰ অপচন বি হ'ব, বি টু শুদ্ধ উত্তৰ। 6 নম্বৰ যেটো প্ৰশ্ন আছিলে, 6 নম্বৰ প্ৰশ্ন, 6 নম্বৰ প্ৰশ্নত তোমালোকৰ এনসাৰ যেটো বি আছে অপচন, অপচন বি যেটো আছে 6 নম্বৰ প্ৰশ্নৰ এটো ৰাইট এনসাৰ হয়। তোমালোকে কেৱল যাৰ যাৰ সেট এ আছে তেখেতসকলে কেৱল কোৱেশ্চনৰ লগত তাৰ যেটো এনসাৰ আছে হেতু মিলাই লবা তোমালোকে। বাকি আমি ইয়াতে ডিটেইলত ডিসকাস নকৰো। 7 নম্বৰ যেটো প্ৰশ্ন আছে তাৰ এনসাৰটো ডি হ'ব, ডি টু ৰাইট এনসাৰ। 8 নম্বৰ যেটো প্ৰশ্ন আছে, 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো আমাৰ অপচন ডি যেটো আছে এটো হৈ যাব ৰাইট এনসাৰ। 9 নম্বৰ প্ৰশ্ন যেটো আছে, 9 নম্বৰৰ অপচন যেটো বি আছে হেতু শুদ্ধ উত্তৰ হ'ব 9 নম্বৰ প্ৰশ্নৰ কাৰণে। 10 নম্বৰ যেটো প্ৰশ্ন আছে, কোৱেশ্চন 10 ইয়াৰ কাৰণে অপচন সি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ যেটো প্ৰশ্ন আছিলে, 11 নম্বৰ প্ৰশ্নৰ অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ হৈ যাব 11 নম্বৰ প্ৰশ্নৰ কাৰণে। 12 নম্বৰ যেটো প্ৰশ্ন আছিলে, 12 নম্বৰ প্ৰশ্নৰ কাৰণে বি নম্বৰ যেটো অপচন আছে এটো ৰাইট আনসাৰ হ'ব। নেক্সট আছে 13 নম্বৰ যেটো প্ৰশ্ন আছে, 13 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন এ যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব, অপচন এ। 14 নম্বৰ যেটো প্ৰশ্ন আছে তাৰ কাৰণে অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব। 15 নম্বৰ যেটো প্ৰশ্ন আছিলে, 15 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন বি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব। 16 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ অপচন 16 নম্বৰ যেটো প্ৰশ্ন আছে তাৰ কাৰণে অপচন এ যেটো আছে এটো শুদ্ধ উত্তৰ হৈ যাব 16 নম্বৰ প্ৰশ্নৰ কাৰণে। 17 নম্বৰ যেটো প্ৰশ্ন আছে তাৰ কাৰণে অপচন বি যেটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 17 নম্বৰ প্ৰশ্নৰ কাৰণে। 18 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন যেটো ডি আছে হেতু আমাৰ শুদ্ধ উত্তৰ হ'ব 18 নম্বৰ প্ৰশ্নৰ কাৰণে। 19 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন বি যেটো আছে এইটো শুদ্ধ উত্তৰ হ'ব। 20 নম্বৰ যেটো প্ৰশ্ন আছে তাৰ কাৰণে অপচন যেটো এ আছে এইটো শুদ্ধ উত্তৰ হ'ব অপচন এ। 21 নম্বৰ যেটো প্ৰশ্ন আছিলে তাৰ কাৰণে আমাৰ অপচন যেটো ডি আছে হেতু শুদ্ধ উত্তৰ হ'ব অপচন ডি। 22 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন এ যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব। এইটো বছৰত যিবিলাক প্ৰশ্ন আহিছে সবকে হিলাই দিছে মানে। তোমাৰ বেছিভাগ স্টেটমেন্ট বেসড কোৱেশ্চন আহিছে, দুটা তিনিটা স্টেটমেন্ট দিয়া আছে তাৰ পৰা কোৱেশ্চন দিছে।
আৰু নহ'লে দাবী আৰু যুক্তিভিত্তিক প্ৰশ্নটো বেছি আহিছে ঠিক আছে এনেকুৱা প্ৰশ্ন যদি কাটে তেতিয়াহ'লে আমাৰ মানে যিবিলাক টিচাৰ আছে নহয় এইবিলাক টিচাৰৰ তাৰমানে মোৰ বোধেৰে এইটো সঠিক প্ৰশ্ন হোৱা নাই মানে যি সকলোৰ মানে আমাৰ এটা শ্ৰেণীত এটা ক্লাছত তোমাৰ বহুত হাই ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্ট থাকে আৰু কিছুমান ষ্টুডেণ্ট থাকে এইবিলাক বহুত উইক থাকে চ' ইহঁতৰ ওপৰতো আমি তাৰমানে অলপ চিন্তা কৰিব লাগে ইহঁতৰ কথা আমি অলপ ভাবিব লাগে আৰু প্ৰশ্ন পেপাৰৰ যিটো ষ্টেণ্ডাৰ্ড হয় এইটো অলপ ভালকৈ ছেট কৰিব লাগে এইটো এজন ভাল ষ্টুডেণ্টৰ কাৰণে যিবিলাক ষ্টুডেণ্টে কিতাপবোৰ থৰলি পঢ়িছে এইবিলাকৰ কাৰণে বহুত মানে ধুনীয়া ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয় কিন্তু এজন উইক ষ্টুডেণ্টৰ কাৰণে এই কুৱেশ্যন পেপাৰটো বহুত টান হৈছে জটিল হয় 23 নম্বৰ যিটো প্ৰশ্ন আছে তাৰ ৰাইট এনচাৰটো অপশ্যন এ হ'ব 24 যিটো প্ৰশ্ন আছে তাৰ কাৰণে শুদ্ধ উত্তৰটো অপশ্যন ডি যিটো আছে সেইটো ৰাইট এনচাৰ হ'ব 25 নম্বৰ যিটো প্ৰশ্ন আছিলে তাৰ কাৰণে শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো হ'ব 26 নম্বৰ যিটো প্ৰশ্ন আছিলে তাৰ কাৰণে শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো হ'ব 27 নম্বৰ যিটো প্ৰশ্ন আছিলে 27 নম্বৰ প্ৰশ্নৰ কাৰণে অপশ্যন চি যিটো আছে সেইটো শুদ্ধ উত্তৰ হ'ব 28 নম্বৰ যিটো প্ৰশ্ন আছিলে 28 নম্বৰৰ কাৰণে অপশ্যন এ যিটো আছে সেইটো শুদ্ধ উত্তৰ হ'ব 29 নম্বৰ যিটো প্ৰশ্ন আছিলে 29 নম্বৰ প্ৰশ্নৰ কাৰণে অপশ্যন যিটো বি আছে সেইটো শুদ্ধ উত্তৰ হ'ব 30 নম্বৰ প্ৰশ্নৰ কাৰণে অপশ্যন যিটো ডি আছে এইটো শুদ্ধ উত্তৰ হ'ব 30 নম্বৰ প্ৰশ্ন তাৰপিছত 31 নম্বৰ যিটো প্ৰশ্ন আছে এইটো দাবী আৰু যুক্তি দিয়া আছে আকৌ বহুত দিছে এনেকুৱা প্ৰশ্ন 31ৰ কাৰণে অপশ্যন ডি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 32 যিটো আছে 32 নম্বৰ যিটো প্ৰশ্ন আছে তাৰ কাৰণে অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 33 নম্বৰ যিটো প্ৰশ্ন আছে 33 নম্বৰ প্ৰশ্নৰ কাৰণে অপশ্যন যিটো আমাৰ 33 ডি আছে এইটো আমাৰ ৰাইট এনচাৰ হ'ব 35 নম্বৰ যিটো প্ৰশ্ন আছে তাৰ কাৰণে অপশ্যন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 36 নম্বৰ যিটো প্ৰশ্ন আছে 36 তাৰ কাৰণে আমাৰ অপশ্যন ডি যিটো আছে এইটো শুদ্ধ উত্তৰ হ'ব 37 নম্বৰ যিটো প্ৰশ্ন আছে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যিটো আছে সেইটো 38 নম্বৰ যিটো প্ৰশ্ন আছে তাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যিটো আছে সেইটো 39 নম্বৰ যিটো প্ৰশ্ন আছে তাৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে এইটো 40 নম্বৰ যিটো প্ৰশ্ন আছে তাৰ কাৰণে শুদ্ধ উত্তৰ আমাৰ 40 নম্বৰৰ কাৰণে অপশ্যন এ যিটো আছে এইটো শুদ্ধ হ'ব 41ত যিটো প্ৰশ্ন আছে তাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি যিটো আছে এইটো 42ত আমাৰ ৰাইট এনচাৰ হ'ব 42ৰ কাৰণে অপশ্যন বি যিটো আছে এইটো ৰাইট এনচাৰ হৈ যাব 43 যিটো নম্বৰ কুৱেশ্যন আছে 43 ইয়াৰ কাৰণে আমাৰ অপশ্যন বি যিটো আছে এইটো শুদ্ধ উত্তৰ 44 নম্বৰ প্ৰশ্নৰ কাৰণে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি যিটো আছে এইটো আৰু 45 নম্বৰ যিটো প্ৰশ্ন আছে এইটোৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যিটো আছে এইটো ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে আমাৰ MCQ পাৰ্টছখিনি আজিৰ কাৰণে ইমানতেই সামৰিছোঁ ধন্যবাদ